মৰমৰ ষ্টুডেণ্টছ আজি আমি পঢ়িম ক্লাছ 10 মেথছ চেপ্টাৰ নম্বৰ 5 সমান্তৰ প্ৰকৃতি। তো ষ্টুডেণ্টছ এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত আমি উদাহৰণ 1 পৰা 9 লৈকে পঢ়িছোঁ। আজি আমি তোমালোকক উদাহৰণ নম্বৰ 10 টো কৰি দিম। উদাহৰণ নম্বৰ 10 কি কৈ চাবা, ফুলনি এডৰাত প্ৰথম শাৰীত 23 জোপা, দ্বিতীয় শাৰীত 21 জোপা, তৃতীয় শাৰীত 19 জোপা, মানে লাহে লাহে দুইকৈ কমি আছে ইত্যাদি গোলাপ ফুলৰ গছ আছে। শেষৰ শাৰীত 5 জোপা গোলাপ ফুলৰ গছ আছে। ফুলনিডৰাত মুঠতে গোলাপৰ শাৰী কিমান আছে এটা আমাক নিৰ্ণয় কৰিব লাগে। মানে সেই ফুলনিডৰাত মুঠতে কিমান শাৰী আছে এটা আমাক উলিয়াব লাগে। তো ষ্টুডেণ্ট আমি সাধাৰণ পদৰে আমি এই শাৰীৰ সংখ্যাটো উলিয়াম চাবা। তো ষ্টুডেণ্ট আমি কি লিখি লৈছোঁ যে প্ৰথম দ্বিতীয় তৃতীয় শাৰীত থকা গোলাপ ফুলৰ সংখ্যা 23, 21, 19 ডট ডট শেষৰ শাৰীত কিমান আছে 5 আছে। তেনেহ'লে ইয়াৰ ভিতৰত থকা মুঠ শাৰীৰ সংখ্যাটো উলিয়াব কৈছে। তো আমি সাধাৰণ পদৰে উলিয়াম। তো ইয়াৰ পৰা আমি প্ৰথম কি ধৰিম, প্ৰথম ধৰিম 23। তাৰপিছত ডি উলিয়াম। ডি মানে কি পদৰ পাৰ্থক্য বা দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাছ কৰিলে যিটো হ'ব সেইটোৱেই 21 মাইনাছ 23। তো ষ্টুডেণ্টছ মাইনাছ 23 লগত প্লাছ 21 কৰিলে কিমান হ'ব, মাইনাছৰ 2 হ'ব। তাৰপিছত যেটো লাষ্ট পদ দিয়ে থাকে অন্তিম পদ এটা আমি কিহেৰে বুঝো, এই আনেৰে বুঝো 5। তো আমি কি নাজানো, পদৰ সংখ্যা নাজানো, মানে এন আমি নাজানো। তো আমি কি জানো, লিখি দিবা যে আমি জানো যে কি সাধারণ পদটা আমি কি জানো, an is equal to a plus n minus 1 into d। চোৱা an মানে আমি কিমান জানো ষ্টুডেন্টস 5 জানো, বহাই দিয়া। a মানে আমি কিমান জানো 23 প্লাস n আমি নাজানো। d মানে আমি কিমান জানো -2 জানো, পূরণ করে দিয়া। চোৱা এটি প্লাস আছে, এফালে আহিলে কি হ'ব মাইনাস, মানে 5 মাইনাস কিমান হ'ব 23 ইজিক্যাল টু কিমান থাকে n minus 1 into -2। চোৱা এটি প্লাস মাইনাস কৰিলে কিমান হ'ব মাইনাসৰ 18 হ'ব ইজিক্যাল টু পূৰণ কৰি দিয়া। -2 লগত n পূৰণ কৰিলে কিমান হ'ব -2n। -1 ৰ লগত -2 পূৰণ কৰিলে কিমান হ'ব +2, কাৰণ মাইনাস আৰু মাইনাসক পূৰণ কৰিলে কিমান হ'ব প্লাস হ'ব। চোৱা এইটো কি আছে মাইনাস আছে, এফালে আহিলে কি হ'ব প্লাস, এইটো মাইনাস আছে সফালে গ'লে কি হ'ব প্লাস, মানে এইটো ইয়াত লৈ আহা। তো সফালে কিমান থাকে 2, এইটো মাইনাস আছে সফালে গ'লে কি হ'ব প্লাস 18। চোৱা 2n is equal to আমি কিমান লিখিব পাৰো 20, 18 এর লগত 2 যোগ করলে কিমান হ'ব 20। এতিয়া আমি কি কৰিম n is equal to আমি কিমান লিখিব পাৰো 10, কাৰণ 20 ডিভাইড বাই আমি 2 লিখিব পাৰো। 2 ৰে আমি 20 ডিভাইড কৰিলে আমি কিমান পাওঁ 10। তেনেহ'লে n is equal to আমি কিমান পাইছো 10। আমি আনটো কি জানো পদৰ সংখ্যা জানো, বা 23 ৰ পৰা 5 লৈকে কিমানটা পদ আছে 10টা পদ আছে। তোমালোকে লাষ্টত লিখি দিব পাৰা যে এতেকে ফুলনিডৰাত মুঠতে 10টা শাৰী আছে। এটি হ'ব কি আমাৰ উত্তৰ। তো ষ্টুডেন্টস ইয়ালৈকে কৰিবলগীয়া আছিল। ষ্টুডেন্টস যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা। থ্যাংক ইউ ষ্টুডেন্টস।